তো মই ডাইৰেক্ট টেন্স কাৰেকশ্যনত যাওঁ হ'ব আৰু তাৰ লগে লগে মই ক'ব চেষ্টা কৰিম ধৰক প্ৰেজেণ্ট ইনডিফিনিটৰ যদি টেন্স কাৰেকশ্যন আহে কি আহিব পাৰে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যদি টেন্স কাৰেকশ্যন আহে কি আহিব পাৰে চাওক প্ৰথমতে আপোনালোকে লক্ষ্য কৰিব এটা বাক্যৰ আৰম্ভণিত না কেতিয়াবা হেয়াৰ থাকিব মানে মই এইখিনি বস্তু লিখি আনিলে ভাল আছিল আৰু কেতিয়াবা দেয়াৰ থাকিব কেতিয়াবা লুক থাকিব হা এই তিনিটা শব্দ দি যদি বাক্য এটা আৰম্ভ হয় যদি হেয়াৰ দেয়াৰ আৰু লুক দি আৰম্ভ হয় আপোনালোকে ভাবি লওক এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে ফৰ এক্সাম্পল হেয়াৰ কাম দ্য বয় সাপোজ দ্য বয় হেয়াৰ কাম দ্য বয় এই বাক্যটোক আমি কেনেকৈ ডিটাৰমাইন কৰিম যে কি টেন্সত হ'ব আমি এটা বস্তু লক্ষ্য কৰিম বাক্যটোৰ আৰম্ভণিত হেয়াৰ আছে তো বাক্যৰ আৰম্ভণিত হেয়াৰ থাকক কিংবা দেয়াৰ থাকক অথবা লুক থাকক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰি দিম বুজি পাইছে এইটো জাষ্ট মই এটা কি ক'লোঁ আৰু বহুত শব্দ আছে সেই পিছত আহি আছোঁ তো বেচিকেলি আপোনালোকে মাইণ্ড কৰিব যে হেয়াৰ দেয়াৰ আৰু লুক থাকিলে আমি তাক প্ৰেজেণ্ট ইনডিফিনিট টেন্স কৰোঁ অ'কে দেয়াৰ গো দ্য বাছ তো প্ৰেজেণ্ট ইনডিফিনিট আপোনালোকে জানে নিশ্চয় যে তাত থাকে ছাবজেক্ট ভাৰ্ব ওৱান থাকে আৰু অবজেক্ট থাকে তো এই বাক্যটো যদি আমি লক্ষ্য কৰি চাওঁ যে ইয়াত ছাবজেক্ট কোনটো তেতিয়াহ'লে চাওক এই বাক্যটোৰ ছাবজেক্ট কিন্তু দ্য বাছ এইটো ছাবজেক্ট ইয়াত দ্য বয় এইটো ছাবজেক্ট আৰু ভাৰ্ব সদায় ব্ৰেকেটৰ ভিতৰত থাকে আৰু ইয়াত অবজেক্ট নাই ঠিক আছে তো যেহেতু দ্য বয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ দ্য বাছ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আমি জানো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে প্ৰেজেণ্ট টেন্সত ভাৰ্বৰ লগত এটা এছ বাই ইয়েছ আহে তো আমাৰ শুদ্ধ এনচাৰটো হ'ব দেয়াৰ গছ দ্য বাছ মনত ৰাখিব চেষ্টা কৰিব যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে দ্য বাছ থাৰ্ড পাৰ্চন ফাৰ্ষ্ট পাৰ্চনটো মই ছেকেণ্ড পাৰ্চন আপোনালোক থাৰ্ড পাৰ্চন বাছ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে এক বচন হ'লে আমি ভাৰ্বৰ লগত এটা এছ বাই ইয়েছ যোগ কৰিম এইখিনিয়ে কথা এইটো হৈ গ'ল না তদ্ৰূপ লুক দিও আহিব পাৰে লুক দেয়াৰ গো দ্য বাছ এনেকৈ আহিব পাৰে তো এতিয়া আপোনালোকক যে ডাইৰেক্ট ব্ৰেকেট দিব দিয়া নাথাকে কিন্তু মানে সেন্টেন্স ইম্প্ৰুভমেণ্ট থাকে না তাত দিব পাৰে বা ফিল ইন দ্য ব্লেংকত দিব পাৰে চাৰিটা অপশ্যন দি কেনেকৈ দিয়ে দিয়ক আমি মূল কনচেপ্টটো পাব লাগে মাত্ৰ আপোনালোকে পাজল হ'ব নালাগে যে বাক্যত দেয়াৰ বা হেয়াৰ থাকিলেই যে সি সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব সেইটো নহয় এটা কথা মই কৈ দিওঁ ইয়াত হেয়াৰ আৰু দেয়াৰ কিন্তু স্থান বুজাইছে হেয়াৰ আৰু দেয়াৰ স্থান বুজাইছে মিনিংটো চাওক হেয়াৰ কাম দ্য বয় ল'ৰাজন ইয়াত আহে নহয় তো ইয়াত মানে কি স্থান নিশ্চয় দেয়াৰ গো দ্য বাছখন তাত যায় স্থান বুজাইছে কিন্তু এটা বাক্য লিখছোঁ দেয়াৰ ইজ এ গাৰ্ডেন এট মাই হোম এইটো ইজ নকৰি কোনোবাই যদি ৱাজ দিয়ে কিবা ভুল হ'ব নেকি ভুল নহয় হা তাৰমানে দেয়াৰটো ইয়াত কিন্তু স্থান বুজোৱা নাই মই আপোনালোক এটা কথা ক্লিয়াৰ কৰি দিওঁ যে বাক্যৰ আৰম্ভণিত কেতিয়াবা দেয়াৰ আহে সি কেৱল ছাবজেক্ট হিচাপে আহে তাত তেতিয়া তাৰ অৰ্থ নাথাকে আগৰ বাক্যটো মনত কৰক তাত দেয়াৰ গো দ্য বাছ আছিল বাছখন তাত যোৱা বুজাইছিল তো দেয়াৰে তাত বুজাইছে কিন্তু ইয়াত দেয়াৰৰ কোনো মিনিং নাই যেনেকৈ ইয়াত এখন টেবুল আছে এই কথাটো যদি আমি ইংৰাজীত ক'ব লগা হয় কেনেকৈ ক'ম আমি দেয়াৰ ইজ এ টেবুল হেয়াৰ তো দেয়াৰ ইজ এ টেবুল হেয়াৰ এই দেয়াৰৰ কিন্তু কোনো মিনিং নাই দেয়াৰ ইজ এ টেবুল অৰ্থ হৈছে এখন টেবুল আছে ক'ত আছে হেয়াৰ তো দেয়াৰ ইজ এ প্লেগ্ৰাউণ্ড ইন আৱাৰ স্কুল আমাৰ স্কুলত এখন খেলপথাৰ আছে আমি দেয়াৰৰ মিনিং নধৰোঁ যে দেয়াৰৰ মিনিং যদি তাত হয় তেতিয়াহ'লে মিনিংটো কেনেকুৱা হ'ব আমাৰ স্কুলত এখন খেলপথাৰ আছে তাত মিলিব নেকি নিমিলে না তো গতিকে বাক্যৰ আৰম্ভণিত দেয়াৰ আহে এজ এ ছাবজেক্ট ইয়াত ছাবজেক্ট হিচাপে আহিছে কিন্তু আগৰ বাক্যটোত আহিছিল এডভাৰ্ব অফ প্লেচ সেইটো এডভাৰ্ব হিচাপে আহিছিল তো ইমান ডিটেইলছত নাযাওঁ আৰু জাষ্ট পাজল হ'ব নালাগে যদি স্থান বুজাইছে তো প্ৰেজেণ্ট ইনডিফিনিট হ'ব যদি স্থান বুজোৱা নাই তো প্ৰেজেণ্ট ইনডিফিনিট নহয় বেলেগ টেন্সো হ'ব পাৰে মই এইখিনি ক'ব খুজিছোঁ ক্লিয়াৰ অ'কে নেক্সট আহোঁ কিছুমান শব্দ আপোনালোকে মাইণ্ড কৰিব যেনেকৈ ধৰক ডেইলি অলৱেজ এভৰি ডে এই জাতীয় যিবোৰ শব্দ এভৰিৰ লগত ডে হ'ব পাৰে উইক হ'ব পাৰে মান্থ হ'ব পাৰে
ইয়েৰ হ'ব পাৰে এনেকুৱা আৰু কিছুমান শব্দ জেনেৰেলি ইউজুৱেলি ৰেগুলাৰলি ওয়ান্স এ ডে মই ইয়াৰ PDF দি দিম আপোনালোকক টুৱাইস এ ডে বা অন সানডেজ কেনেকৈ কিছুমান যদি শব্দ থাকে তেতিয়াহ'লে সেই বাক্যবোৰ প্ৰেজেন্ট ইনহিবিটেন্সত হ'ব ডেইলি অলৱেজ এভৰি ডে এভৰি উইক জেনেৰেলি ইউজুৱেলি আৰু বহুত শব্দ আছে যেনেকৈ অফেন সামটাইমছ নাও এণ্ড দেন আৰু বহুত শব্দ আছে এনেকুৱা এই শব্দবোৰ থাকিলেও প্ৰেজেন্ট ইনহিবিটেন্সত হ'ব মই আৰু এখন পেজ লৈছোঁ এটা বাক্য দিছোঁ মই এনে ৰাধা অফেন লইটাৰ অভাৰ হেয়াৰ তো এইটো কি কৰিম আমি শুদ্ধ কৰিলে ৰাধা অফেন লইটাৰ অভাৰ হেয়াৰ আমি জানো যে ৰাধা এজনী ছোৱালী থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যাৰ গতিকে আৰু ইয়াৰ যিটো ছিগনিফিকেণ্ট ৱৰ্ড যিয়ে ডিটাৰমাইন কৰিব টেন্সটো কি হ'ব সেইটো হৈছে অফেন আৰু আমি জানো যে অফেন থাকিলে প্ৰেজেন্ট ইনহিবিটেন্স হয় আৰু প্ৰেজেন্ট ইনহিবিটেন্স হ'লে যদি সাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে আমি ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কৰিব লাগে গতিকে আমাৰ এনচাৰটো হ'ব লইটাৰ্ছ এইটো হৈছে শুদ্ধ এনচাৰটো একেদৰে হি গ টু গুৱাহাটী এভৰি নাও এণ্ড দেন আমি জানো যে নাও এণ্ড দেন থাকিলে প্ৰেজেন্ট ইনহিবিটেন্স হয় গতিকে আমি প্ৰেজেন্ট ইনহিবিট কৰি ভাৰ্বক যেহেতু সাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে হি গছ লিখিম আমি তে আপোনালোকে এই বস্তুখিনি এই শব্দকেইটা লাৰ্ণ কৰিব লাগিব তেতিয়াহ'লে প্ৰেজেন্ট ইনহিবিটেন্সৰ পৰা অহা যিকোনো টেন্স কাৰেকশ্যন আপোনালোকে শুদ্ধ কৰিব পাৰিব অ'কে এইবাৰ আহোঁ চাওক যিবোৰ হেবিচুৱেল একশ্যন আৰু ইউনিভাৰ্চেল ট্ৰুথ হেবিচুৱেল একশ্যন এণ্ড ইউনিভাৰ্চেল ট্ৰুথ সদায় প্ৰেজেন্ট ইনহিবিটেন্সত হয় habitual action universal truth মানে চিৰসত্য যিবোৰ ঘটনা আৰু চিৰসত্য যিবোৰ ঘটনা ফিনোমেনন সেইবোৰ আৰু যিবোৰ আমাৰ অভ্যাস এই ঘটনা তথা অভ্যাসগত যিবোৰ কাম সেইবোৰ সদায় প্ৰেজেন্ট ইনহিবিটেন্সত হয় আমি দুটাকে প্ৰেজেন্ট ইনহিবিটত কৰোঁ যেনেকে হি get up at 5 he get up at 5 am তো আমি নিশ্চয় কি কৰিম এটো শুদ্ধ কৰিব লগা হলে he gets up না get ups কোনটো gets up not get ups চাওক এই কথাটো কৈছোঁ কিতাবা কোনোবা ভুল কৰিব পাৰে বা অপশ্যনত থাকিব পাৰে এইটো এটা প্ৰিপজিশ্যন হা আপ টু প্ৰিপজিশ্যন আৰু গেটৰ লগত আপ আহা মানে ঘুমৰ পৰা উঠা আৰু তো প্ৰিপজিশ্যনৰ লগত কেতিয়াও এছ বা ইয়েছ যোগ নহয় সেইটো ভুল নকৰিব তো গেটৰ লগতহে এছ যোগ হ'ব গতিকে গেটছ আপ হ'ব শুদ্ধ এনচাৰটো হৈছে এটা বাক্য He said that he take bath in the Brahmaputra every morning. অভ্যাস তো নিশ্চয় টেক্স হ'ব হয় না তো আমি এইটো টেক্স কৰি দিম এইকাৰণে কৰি দিম চাওক এইটো পাৰ্ট কিন্তু পাষ্টত আছে লক্ষ্য কৰিব ভাৰ্ব টুত আছে হা এইটো পাষ্টত আছে কিন্তু তে কথাটো হৈছে যে এটা ভাৰ্ব পাষ্টত থাকক প্ৰেজেণ্টত থাকক বা আৰু কিবা টেন্সত থাকক আমি চাবলগীয়া নাই যদিহে যেটো একশ্যন ইয়াত আছে সেইটো হেবিচুৱেল হয় যদি হেবিচুৱেল হয় আগৰ পাৰ্টটো যিকোনো টেন্সত নাথাকক কিয় আমি ইয়াক প্ৰেজেণ্টত কৰিম আসলতে কি হয় ই এটা ফেক্টৰ টেন্স ডিটাৰমাইনিং ফেক্টৰ হয় এইটো মানে সেই ডেট থাকিলে ডেটৰ আগফালে যদি পাষ্ট হয় না
তেতিয়াহ'লে সদায় ইফালে টেন্স চেঞ্জ হৈ থাকে তো আপোনালোক কেতিয়াবা কি হয় প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰতো এনেকৈ দিব পাৰে যে যিহেতু ডেট আছে ডেটৰ আগফালে পাষ্ট টেন্স আছে ছাত্ৰ ছাত্ৰী পঢ়িছে কেণ্ডিডেটে পঢ়িছে তেওঁলোকে জানে যে ডেট আছে আৰু ডেটৰ আগফালে পাষ্ট টেন্স আছে গতিকে ইফালে হয়তো পাষ্ট ইনডিফিনিট হ'ব বা পাষ্ট পাৰফেক্ট হ'ব বা ফিউচাৰ ইন পাষ্ট যাক কোৱা হয় ফিউচাৰ ইন পাষ্ট হ'ব তো সেই ভুলখিনি যদি নকৰে যদি হেবিচুৱেল একশ্যন হয় য'তেই নাথাকক কিয় ইয়াৰ লগত কি পাৰ্ট আছে সেইটো চাব নালাগে আপোনালোকে প্ৰেজেণ্ট ইনডিফিনিট কৰি দিব অ'কে নেক্সট আহোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছতো কিছুমান শব্দ আছে এই শব্দবোৰ মই PDF-ত দি দিম হ'ব যিখিনি বেছিকৈ বুজাবৰ দৰকাৰ আছে সেইখিনি বুজাই দিওঁ আৰু যিখিনি আপোনালোকে লাৰ্ণ কৰিবলগীয়া আছে সেইখিনি লাৰ্ণ কৰিব যদি অসমীয়া থাকে মই পিছত বুজাই দিম হ'ব চাওক এটা বাক্য ডোণ্ট ডিষ্টাৰ্ব মি আই ৰিড এ বুক আচ্ছা এইটো কি টেন্সত হ'ব পাৰে এনি গেছ কৰকচোন কোনোবাই ডোণ্ট ডিষ্টাৰ্ব মি প্ৰেজেণ্ট কণ্টিনিউৱাছ হয় এইটো কণ্টিনিউৱাছত হ'ব চাওক এটা কথা যদি মই আপোনালোকক সোধোঁ এইখিনি পাৰ্ট চাওকচোন লক্ষ্য কৰকচোন ইয়াত ফ'কাছ কৰকচোন ডোণ্ট ডিষ্টাৰ্ব মি আমি চেণ্টেন্সৰ প্ৰকাৰ পাইছিলোঁ না 5টা মনত পৰে না কিবা কিবি চেণ্টেন্স আছিল যে এছাৰ্টিভ আছিল যে এছাৰ্টিভ আৰু কি আছিল ইণ্টাৰগেটিভ এছাৰ্টিভ বৰ্ণনা ইণ্টাৰগেটিভ হৈছে প্ৰশ্ন আৰু এটা আছিল যে ইম্পাৰেটিভ 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 কি অৰ্থ কৰে মনত পৰে ইম্পাৰেটিভ কি কমাণ্ড ৰিকুৱেষ্ট এডভাইচ ছাজেশ্যন বা ফৰবিট হয় না কথাটো মানে ইম্পাৰেটিভ চেণ্টেন্স হৈছে আদেশসূচক বাক্য আদেশ অনুৰোধ উপদেশ বা নিষেধ আমি যে মানুহ বিভিন্ন সময়ত আদেশ কৰি থাকোঁ বা ৰিকুৱেষ্ট কৰি থাকোঁ সেইটোৱে আৰু তো কথাটো হ'ল কি ইম্পাৰেটিভ চেণ্টেন্সৰ এটা গাঁথনি আছে ষ্ট্ৰাকচাৰ আছে মনত আছে আপোনালোকৰ ইম্পাৰেটিভ চেণ্টেন্সৰ গাঁথনিটো হৈছে ভাৰ্ব প্লাছ অবজেক্ট হা এইটো হৈছে ইম্পাৰেটিভ চেণ্টেন্সৰ গাঁথনি ইম্পাৰেটিভ চেণ্টেন্সৰ গাঁথনিটো হৈছে ভাৰ্ব প্লাছ অবজেক্ট এইটো হৈছে কাইণ্ডলি লিখিয়ে লওক নেকি আৰু পাহৰি যাতে নাযায় কাইণ্ডলি ইম্পাৰেটিভ চেণ্টেন্সৰ গাঁথনি হৈছে ভাৰ্ব প্লাছ অবজেক্ট ৰাজু ডিড দ্য ৱৰ্ক এই বাক্যটোত ভাৰ্ব কোনটো ৰাজু ডিড দ্য ৱৰ্ক ডিড টু ভাৰ্ব আৰু অবজেক্ট আছে নেকি ইয়াতে অবজেক্ট আছে অসুবিধা হয় অবজেক্ট ধৰাত ঠিক আছে মই আহি আছোঁ অবজেক্ট কেনেকৈ ধৰিব লাগে পিছত কৈ আছোঁ অবজেক্ট আছে কিংবা নাই এই বাক্যটোৰ ভাৰ্ব কোনটো নিশ্চয় গ আৰু ছাবজেক্ট কোনটো আই তো আপোনালোকে নিশ্চয় জানে যে ছাবজেক্ট হৈছে যিয়ে কাম কৰে তো ইয়াত কামটো হৈছে যোৱা আৰু যোৱা কামটো মই কৰিছোঁ গতিকে ছাবজেক্ট মই ওপৰৰ বাক্যটোত ডিড মানে কৰা বুজাইছে আৰু কৰা কামটো ৰাজুৱে কৰিছে গতিকে ৰাজু ছাবজেক্ট হ'ব যিয়ে কাম কৰে সি ছাবজেক্ট কামটোক আমি ভাৰ্ব বুলি কওঁ আৰু যি কৰে সেইটো অবজেক্ট অৰ্থাৎ সহজ ভাষাত ক'ব গ'লে আপোনালোকে দুটা শব্দ হা অসমীয়াত ক'লে কি আৰু কাক ইংৰাজীত ক'লে হোৱাট আৰু হুম এই দুটা শব্দ দি আমি প্ৰশ্ন কৰিব লাগে বাক্যক ছাবজেক্ট আৰু ভাৰ্বক প্ৰশ্ন কৰিব লাগে যেনেকৈ ৰাজু ডিড ৰাজু কৰিছিল কি কৰিছিল কি কৰিছিল কাম কৰিছিল না তো উত্তৰ আছে যদি এইটো অবজেক্ট হয় অ'কে তলৰ বাক্যটো চাওকচোন আই গ' টু অফিচ মই অফিচত যাওঁ ইয়াত অবজেক্ট আছে অফিচ চিয়'ৰ প্ৰশ্ন কৰকচোন মই যাওঁ মই কি যাওঁ অফিচ কেনেকৈ হ'ব পাৰে কি যাওঁ অফিচ মই ক'ত যাওঁ হ'লেহে অফিচ হ'ব মই ক'ত যাওঁ তেতিয়াহে হ'ব অফিচ মই কি যাওঁ ক'লে অফিচ হ'ব নেকি মই কাক যাওঁ আছে তো উত্তৰ নাহে যদি উত্তৰ নাই তো ইয়াত অবজেক্ট নাই কথাটো বুজিছে ইয়াত অবজেক্ট নাই আৰু আপোনালোকৰ এইটো লাগিব ভয়েচ পঢ়োঁতে লাগিব বা চেণ্টেন্স ইম্প্ৰুভমেণ্ট কৰোঁতে লাগিব মোটামুটি তো নলেজত অলপ ৰাখিব চেষ্টা কৰক যে যদি অবজেক্ট ধৰিব লাগে এটা বাক্যত আমি সদায় প্ৰশ্ন কৰিব লাগিব কি আৰু কাক দি
যদি এই দুটা প্ৰশ্নৰ উত্তৰ আছে তো অবজেক্ট আছে, যদি প্ৰশ্নৰ উত্তৰ নাই তো অবজেক্ট নাই। ৰীনা gave me an umbrella. ৰীনা gave me an umbrella. এই বাক্যটো ভাৰ্ব কোনটো? gave. gave মানে দিছিল না? ওকে, দিয়া কামটো কোনে কৰিছে? গতিকে ৰীনা সাবজেক্ট হ'ব। এতিয়া আমি আহো যে আমাৰ অবজেক্ট আছে না নাই। ৰীনা দিছিল, ৰীনা কি দিছিল? তো অবজেক্ট আছে নিশ্চয়। ইয়েস, কাক দিছিল? মোক। গতিকে এইটো এটা অবজেক্ট। ইয়েস ইয়েস ইয়েস, আমব্ৰেলাটো হৈছে ডাইৰেক্ট অবজেক্ট, এইটো হৈছে ইনডাইৰেক্ট অবজেক্ট। এতিয়া কথাটো হৈছে কি, চাওক যেতিয়া আমি কি দি প্ৰশ্ন কৰোঁ বা হোৱাট দি প্ৰশ্ন কৰোঁ সদায় ই ৰেফাৰ কৰে এটা বস্তুক, আৰু কাক দি প্ৰশ্ন কৰিলে সি ৰেফাৰ কৰে সদায় এটা ব্যক্তিক, পাৰ্চন। তো অবজেক্টটো দুই প্ৰকাৰে হয়, ব্যক্তি আৰু বস্তু। তো যেতিয়া আমি কওঁ ল'ৰাজন স্কুললৈ গ'ল, ইয়াত অবজেক্ট আছে নে নাই? ল'ৰাজন গ'ল, তো কি গ'ল? কি গ'ল? স্কুল নাহে কিন্তু। স্কুল কোনো চাওক, স্কুল বস্তু বুলি ক'ব পাৰিম নেকি? কোৱা যাব বস্তু? ক'ব নোৱাৰিম? নাপাৰিম? স্কুল এটা বস্তু ক'ব পাৰিম? পাৰিম? নিশ্চয় নোৱাৰোঁ। চাওক মই বাক্যটো লিখোৱে, she goes to school. আচ্ছা, স্কুল এটা নাউন, হা, নাউন শব্দ না। এটা বস্তু অবজেক্ট হ'বলগীয়া হ'লে সি নাউন হ'ব লাগে। অবজেক্ট হ'বলগীয়া হ'লে বা ছাবজেক্ট হ'বলগীয়া হ'লে সি নাউন কিংবা প্ৰনাউন হ'ব লাগে। ইয়াত সি প্ৰনাউন অথবা নাউনে ধৰি লৈছোঁ, যাওক নাউন বা প্ৰনাউন ধৰি লৈছোঁ। স্কুল এটা নাউন, কিন্তু ই অবজেক্ট নহয়। অবজেক্ট, ই অবজেক্ট হিচাপে কাম কৰা নাই। তাৰমানে ইয়াত কি হৈছে, কাম কৰাৰ জাগাটো বুজাইছে ইয়াত। তাই যে যায়, ক'ত যায়? স্কুলত যায়। তো স্কুলটো কাম কৰাৰ জাগা, আৰু কাম কৰাৰ জাগা, কাম কৰাৰ সময় কেতিয়াও অবজেক্ট হ'ব নোৱাৰে। আপোনালোকে এই কথাটো মাইণ্ড কৰিব যে যদি বাক্যত সময় থাকে, যদি বাক্যত জাগা থাকে, স্থান থাকে, সি অবজেক্ট হ'ব নোৱাৰে। মানে মই এইকাৰণে কৈছোঁ যে কেতিয়াবা যদি কি আৰু কাক দি প্ৰশ্ন কৰিব পাহৰিও যায়, যে বোলে কি বা কাক কি দিবা প্ৰশ্ন কৰিবলগীয়া আছিল, সেই দুটা শব্দ যদি পাহৰি যায়, মাইণ্ড কৰিব যদি বাক্যত থকা কোনোবা এটা বস্তু, কোনোবা এটা শব্দই জাগা বুজাইছে, স্থান বুজাইছে বা সময় বুজাইছে, সি কেতিয়াও অবজেক্ট হ'ব নোৱাৰে। তাৰমানে এইবোৰ হৈছে এডভাৰ্ব, এডভাৰ্ব অফ প্লেচ, এডভাৰ্ব অফ টাইম। নো এডজেক্টিভ, নো এডভাৰ্ব ইদাৰ কেন বি ছাবজেক্ট অৰ অবজেক্ট। কেতিয়াও ছাবজেক্ট হ'ব নোৱাৰে, অবজেক্ট হ'বও নোৱাৰে এইবোৰ বস্তু। তে মই আহোঁ যে এটা বাক্যত যদি ভাৰ্ব আৰু অবজেক্ট থাকে, আপোনালোকে অবজেক্টটো ধৰা শিকিলে, আৰু মই এইকাৰণে ক'লোঁ অবজেক্ট ধৰা, কাৰণ আমাক লাগি থাকিব পৰৱৰ্তী যিমানবোৰ আমি এক্টিভিটিজ কৰিম চবতে আমাক অবজেক্ট লাগিব। সেইকাৰণে মই আগতীয়াকৈ কিছু ধাৰণা দি দিলোঁ। তো ওপৰৰ বাক্যটো আমি চাওঁ, আকৌ ঘূৰি আহিলোঁ ওপৰৰ বাক্যটাত। তো এই বাক্যটো চাওকচোন, এইখিনিত ইয়াত আমি কৈছোঁ ডণ্ট ডিষ্টাৰ্ব মি। এই বাক্যৰ ভাৰ্ব কোনটো? ডিষ্টাৰ্বটো ভাৰ্ব, অ'কে। আৰু অবজেক্ট আছে ইয়াত মি। ডিষ্টাৰ্ব, ডিষ্টাৰ্ব মানেতো ডিষ্টাৰ্ব কৰ। এতিয়া ডণ্ট আছে কাৰণে নকৰ, ডিষ্টাৰ্ব নকৰিবা, হয় না? কাক নকৰিবা? কি নকৰিবা? কাক নকৰিবা? মোক নকৰিবা। তো অবজেক্ট নিশ্চয় আছে ইয়াত। তো ভাৰ্ব আৰু অবজেক্ট থকা বাক্যবিলাকে কোৱা হয় ইম্পাৰেটিভ চেণ্টেন্স। আপোনালোকে লিখিয়ে লওক কথাটো, ভাল হ'ব। বাক্যত দুটা খণ্ডৰ ভিতৰত এটা ইম্পাৰেটিভ হ'লে আনটো প্ৰেজেণ্ট কণ্টিনিউয়াছত হ'ব। Sentence having two parts, one of is of imperative mode, then other becomes present continuous tense. যদি বাক্য দুটা খণ্ডৰ ভিতৰত এটা যদি ইম্পাৰেটিভ হয়, আনটো প্ৰেজেণ্ট কণ্টিনিউয়াছত হ'ব, তেতিয়াহ'লে আমি ইয়াক কি কৰিম? এই পাৰ্টখিনিক আমি কৰিম এনেকৈ, I am reading a book. Hurry up, the taxi wait. তো আমি এইটো ইম্পাৰেটিভলি ক'ব পাৰি, এইটো
এইটো এটা ভাৰ্ব কিন্তু দেই অকল এটা ভাৰ্ব ইম্পাৰ্টিভ সেন্টেন্স হ'ব পাৰে আমি যেনে কওঁ ষ্টেণ্ড আপ সিট ডাউন ই এটা বাক্য হয় হয় না কথাটো আমি ইনষ্ট্ৰাকশ্যন দিছোঁ কমাণ্ড দিছোঁ তো অনলি ভাৰ্ব এটা হ'ব পাৰে গো নাও এই বাক্যটোত ইয়াত ভাৰ্ব আছে কেৱল অবজেক্ট নাই ই এটা বাক্য হয় কনচিষ্ট অফ ওৱান ভাৰ্ব অনলি ছিংগল এটা ভাৰ্ব আছে বেলেগ একো নাই তো এটা ভাৰ্ব দি বাক্য হ'ব পাৰে তো গতিকে ইয়াত চাওক দুটা পাৰ্ট আছে হাৰি আপ এটা দ্য টেক্সি ৱেট ইও এটা এই ৱেট এটা ভাৰ্ব আৰু এই ভাৰ্বৰ যিটো ছাবজেক্ট এইটো হৈছে দ্য টেক্সি এতিয়া হাৰি আপ এনাদাৰ পাৰ্ট অন্য এটা পাৰ্ট হ'ল তো হাৰি আপ যিহেতু এটা ভাৰ্ব ই আদেশ কৰা বুজাইছে যদি কেৱল ভাৰ্ব থাকে সন্মুখত ডু বা প্লে ই আদেশ কৰা বুজায় ডু ইট প্লে দ্য গেম তো বাক্যৰ আৰম্ভণিত যদি ভাৰ্ব থাকে সি আদেশ কৰা বুজায় গতিকে হাৰি আপ সোনকালে কৰ আদেশসূচক বাক্য যেহেতু বাক্যৰ আৰম্ভণিত ভাৰ্ব আছে আৰু বাক্যত এটা খণ্ড এইটোৱে হওক বা এইটোৱে হওক এটা যদি আদেশ হয় মানে ইম্পাৰেটিভ মুডৰ হয় আমি আনটো কণ্টিনিউয়াছ কৰি দিম আৰু প্ৰেজেণ্ট কণ্টিনিউয়াছৰ ফৰ্মেশ্যনটো গম পাইছে চবে সাবজেক্ট থাকে এম ইজ আৰ থাকে ভাৰ্বল আইএনজি থাকে আৰু অবজেক্ট থাকে ওকে আৰু এটা বাক্য লিখি দিয়ক হা ইট গো টু ৰেইন প্লিজ মেক এ হেষ্ট ইট গো টু ৰেইন প্লিজ মেক এ হেষ্ট এইটো কি টেন্সত কৰিম আমি তাৰমানে প্লিজ আছে না প্লিজ মেক এ হেষ্ট ইম্পাৰেটিভ হৈছে না খৰখেদা কৰা কাইণ্ডলি জলদি কৰা প্লিজ প্লিজ কৰা বোলে সোনকালে নহয় তো ইম্পাৰেটিভ মুডৰ আছে এটা তো যদি এটা ইম্পাৰেটিভ হয় আনটো আমি চকু বন্ধ কৰি কণ্টিনিউছত কৰি দিম হৈছে ওকে নাও এ ডেইজ তাৰপিছত নাও এইবোৰ শব্দ আৰু ৰাইট নাও এইবোৰ শব্দ থাকিলেও কণ্টিনিউয়াছ টেন্সত হ'ব ফৰ দ্য টাইম বিং এট প্ৰেজেণ্ট ইত্যাদি শব্দ থাকিলে প্ৰেজেণ্ট কণ্টিনিউয়াছত হ'ব হা এই জাতীয় শব্দ থাকিলেও প্ৰেজেণ্ট কণ্টিনিউয়াছত হ'ব নাও নাও ৰাইট নাও নাও এ ডেইজ ফৰ দ্য টাইম বিং এট প্ৰেজেণ্ট তো বাক্যত এনেকুৱা শব্দ দেখা পালে আমি প্ৰেজেণ্ট কণ্টিনিউয়াছত কৰিব চেষ্টা কৰিম এটা বাক্য লিখোঁ এনে ফৰ দ্য টাইম বিং ফৰ দ্য টাইম বিং আই ৱৰ্ক উইথ এ ফৰেন কোম্পানী তো কি হ'ব এইটো আনচাৰ আই এম ৱৰ্কিং হ'ব না উইথ এ ফৰেন কোম্পানী ওকে প্ৰেজেণ্ট পাৰফেক্টত আহোঁ হা প্ৰেজেণ্ট পাৰফেক্ট সম্পৰ্কে মই দুটামান কথা কওঁ প্ৰেজেণ্ট পাৰফেক্ট হৈছে সেইটো একশ্যন যিটো এইমাত্ৰ হৈ গ'ল কিবা এটা কাম এইমাত্ৰ হৈ গ'লে সেইটো প্ৰেজেণ্ট পাৰফেক্ট তো আমি এইমাত্ৰ কি শিকিলোঁ প্ৰেজেণ্ট কণ্টিনিউয়াছ শিকিলোঁ তো যিটো হৈ গ'ল সেইটো পাৰফেক্ট তো প্ৰেজেণ্ট পাৰফেক্ট প্ৰেজেণ্ট কণ্টিনিউয়াছ আমি শিকিলোঁ শিকা কামটো হৈ গৈছে সেইটো পাৰফেক্ট বা মই পেণ্ডাল এৰিলোঁ বা থলোঁ কামটো এইমাত্ৰ হৈ গৈছে এইটো পাৰফেক্ট ঠিক আছে এইখিনি কথা আপোনালোকে জানে এতিয়া মোক এটা কথা কওকচোন এটা কাম 20 বছৰ আগত হৈছে সেইটো পাৰফেক্ট হ'ব পাৰে এইটো বাক্য শুদ্ধ কৰকচোন আপোনালোকে কি হ'ব আই নেভাৰ সি এ লায়ন আচ্ছা এই বাক্যটো শুদ্ধ কৰিব দিছে কি কৰিব আপোনালোকে আই নেভাৰ সি এ লায়ন মিনিংটো হৈছে মই কেতিয়াও বাঘ দেখা নাই নে নেদেখাওঁ কোনটো দেখা নাই না ওকে কি টেন্সত হ'ব এনি গেছ প্ৰেজেণ্ট পাৰফেক্টৰ কথা কৈ আছে নক'ব প্ৰেজেণ্ট পাৰফেক্টত হ'ব প্ৰেজেণ্ট পাৰফেক্টত হ'ব আই হেভ নেভাৰ চিন এ লায়ন আচ্ছা কওকচোন কিয় হয় এইটো বা আই হেভ চিন এ টাইগাৰ মই কি এইমাত্ৰ বাঘ দেখিলোঁ আই হেভ চিন এ টাইগাৰ মিনিংটো হৈছে মই বাঘ দেখিছোঁ আচ্ছা এইমাত্ৰ দেখিলোঁ নেকি আই হেভ চিন এ টাইগাৰ আমি এনেকৈ কওঁ না বা এই বাক্যটোত যেতিয়া আমি কাৰোবাক প্ৰশ্ন কৰোঁ হেভ ইউ ইভাৰ বিন টু দিল্লী আপুনি কেতিয়াবা দিল্লীত গৈছে হেভ ইউ এভাৰ চিন এ লায়ন আপুনি কেতিয়াবা বাঘ দেখিছে কিয় আমি কওঁ হেভ ইউ কেতিয়াবা আপুনি দেখিছে কিয় প্ৰেজেণ্ট পাৰফেক্ট যদি মিন কৰে যে এইমাত্ৰ হৈ গ'ল তো আপুনিতো এইমাত্ৰ বাঘ দেখা নাই এইমাত্ৰতো আপুনি দিল্লীত যোৱা নাই হয় না আৰু এইটো চলিও থকা নাই মই গুৱাহাটীত যোৱাটো দিল্লীত যোৱাটো তো কিয় প্ৰশ্ন কৰোঁ এনেকৈ কিয় কওঁ আমি যে তুমি কেতিয়াবা দিল্লীত গৈছা নেকি হেভ ইউ এভাৰ বিন টু দিল্লী কিয় চলিতো থকা নাই কথাটো হ'ল এইটোৱে যে আমি কিবা এটা একশ্যন অতীতত কৰিছোঁ পাষ্টত কৰিছোঁ বাট তাৰ যিটো ৰিজাল্ট কনচিকুৱেঞ্চ ষ্টিল ৰিমেইন
আমি কিবা এটা কাম আগতে কৰিছোঁ বা তাৰ ৰিজাল্টটো এতিয়াও আমাৰ লগত আছে, তেনেকুৱা চেঞ্চত সেইটো প্ৰেজেণ্ট পাৰফেক্ট হ'ব পাৰে। বন্ধুৰ ঘৰত গ'লে আমি কি কওঁ, এই কি হৈছে তোৰ, বেমাৰ কিন্তু এনে কি হৈছে, এই নাটক কৰি থাকা তই, কি হৈছে তোৰ, হয় না, কি হৈছে তোৰ। আমি জানো সি পৰি গৈছিল, আমি জানো যে 3 দিনৰ পৰা তাৰ জ্বৰ না, কি হৈছে বুলি কওঁ, হয়। তো মোৰ ভৰিখন যদি ভাঙা থাকে, এনেকৈ প্লাষ্টাৰ কৰা থাকে, আপোনালোকে নিশ্চয় ক'ব যে ছাৰ বা দাদা কি হ'ল আপোনাৰ ভৰিত বা কি হৈছে, নকয় কি হৈছিল। কি হৈছিল ক'লে কথাটো যাব অতীতত, ক'ব কি হ'ল বা কি হৈছে, কি হৈছে বা কি হ'ল একেই মিন। মই ক'ম ভাঙিল ৰে ভৰিখন, ভাঙিল কেনেকৈ, পৰি গ'লোঁ, কেতিয়া, 5 দিন আগত। কেতিয়া পৰি গ'লোঁ, 5 দিন আগত। 5 দিন আগত মাইণ্ড কৰিব, 5 দিন আগত মই কৈছোঁ পৰি গ'লোঁ যেন এতিয়াই পৰি গ'লোঁ, ভাঙিল যেন এতিয়াই ভাঙিল, কেতিয়া, 5 দিন আগত। কেনেকৈ, আগফালে গৰু পৰিছিল, গ'লোঁ, ভাঙি গ'ল। আচ্ছা চাওক, মই কিন্তু গোটেই কথাখিনি ভাঙিল, পৰি গ'লোঁ এই কথাবোৰ কৈ আছোঁ। যদি মই ইংলিছত কওঁ গোটেইখিনি কথা পাৰফেক্টত হ'ব। এইটো এইকাৰণেই হ'ব, কনচিকুৱেঞ্চটো এতিয়াও আছে, ৰিজাল্টটো আছে, মই চাফাৰ কৰি আছোঁ। তো কাম এটা 20 বছৰ আগত কিয় নকৰোঁ, 10 বছৰ আগত কিয় নকৰোঁ, যিমান পুৰাণা নহওক কিয়, যদি ৰিজাল্ট থাকে তো প্ৰেজেণ্ট পাৰফেক্ট। তো বাঘ দেখাটো আমাৰ এটা এক্সপিৰিয়েঞ্চৰ কথা, তাজমহল দেখাটো এক্সপিৰিয়েঞ্চৰ কথা, দিল্লীত যোৱাটো এক্সপিৰিয়েঞ্চৰ কথা, হয় না কথাটো। তো এক্সপিৰিয়েঞ্চ যেতিয়া আমাৰ লগত থাকিব, সেই কথাটোক যেতিয়া আমি এক্সপ্ৰেছ কৰিম, সদায় আমি সহায় ল'ম প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ। I have seen the Taj Mahal, I have been Delhi once, কথাটো বুজি পাইছে। গতিকে এই চেণ্টেন্সবোৰ যদি আহে ভুল নকৰিব, ঠিক। এনচাৰটো কি হ'ব, I have never seen a lion, হ'ব না এইটো বাক্য। মই এটা বাক্য লিখোঁ হা, ৰহিম cannot walk, he hurt his leg. ৰহিম cannot walk, মিনিং হৈছে ৰহিম খোজকাঢ়িব নোৱাৰে, he hurt his leg। অলপ চিন্তা কৰি ভাবকচোন, এইটো প্ৰেজেণ্ট পাৰফেক্টত কৰিব পাৰিম নোৱাৰিম, যদি পাৰিমতো কিয়। যদি আপোনালোকক বিপাঙত পেলাই এনেকুৱা চেণ্টেন্সে পেলাব, আপোনালোকক যদি দিয়ে গ্ৰেজুৱেট লেভেলৰ যদি দিয়ে কুৱেশ্যন টেন্সৰ পৰা, এনেকুৱা চেণ্টেন্সবোৰ দিব, বেলেগ একো নিদিয়ে। যেনেকৈ মই কৈছিলোঁ সেই হাৰি আপ দ্য টেক্সি ৱেট, তেনেকুৱা চেণ্টেন্স দিব, দিলে এইবোৰ দিব। সৰু সুৰাগিলা নিদিয়ে, যিখিনি ধৰক স্কুলত চলে সেইবোৰ নিদিয়ে, এনেকৈ দিব। আচ্ছা ধৰিব পাৰিছে, মই শুদ্ধ কৰি দিছোঁ হা, আপোনালোকৰ পৰা উত্তৰ আহিলে ভাল পালোঁ হয়। ৰহিম কেনট ৱাক, হি হাৰ্ট হিজ লেগ। চাওক এই বাক্যটোত ইমান টাইম মই যিখিনি কনচেপ্ট দিলোঁ আপোনালোকক, সেই কথাখিনি ইয়াত আছে। ৰহিম কেনট ৱাক, ৰহিমে কি কৰিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, কিয়, এটা কাৰণ আছে না। কাৰণটো হৈছে কি, তেওঁ ভৰিত দুখ পাইছে, তেওঁ ভৰিত দুখ পাইছে, এইটো কাৰণ, দুখ পোৱাটো কাৰণ, আৰু যাৰ ফলত তেওঁ খোজকাঢ়িব নোৱাৰে, ৰিজাল্ট নাছে। খোজকাঢ়িব নোৱাৰাটো ৰিজাল্ট নহয়, খোজকাঢ়িব নোৱাৰাটো ৰিজাল্ট। কিয় খোজকাঢ়িব নোৱাৰে, দুখ পাইছে, কেতিয়া পাইছে, যদিও টাইম মেনশ্যন নাই, কেতিয়া পাইছে, কিন্তু দুখটো পাইছে না, খোজকাঢ়িব নোৱাৰে না। তো তেতিয়াহ'লে ৰহিম কেনট ৱাক, এইটো হৈছে ৰিজাল্ট, এই কথাখিনি হৈছে ৰিজাল্ট। আৰু এইটো হৈছে কজ, কাৰণ, এইখিনি হৈছে কাৰণ, ওপৰতে হৈছে ফল, কনচিকুৱেঞ্চ। আপোনালোকে নোট কৰি ল'ব যে এটা বাক্যত যদি কাৰণ আৰু ফল থাকে, কাৰণ আৰু ফল থাকে, কাৰণটো প্ৰেজেণ্ট পাৰফেক্টত হয়। এইখিনি বস্তু লিখি লওক নেকি। বাক্যত দুটা খণ্ডৰ ভিতৰত এটা কাৰণ আনটো ফল, এটা কাৰণ আনটো ফল, তেন্তে কাৰণটো প্ৰেজেণ্ট পাৰফেক্টত হ'ব। কোনটো প্ৰেজেণ্ট পাৰফেক্টত হ'ব, কাৰণটো না ফল, কাৰণটো না। ইয়াত কাৰণ কোনটো, হাৰ্ড হোৱাটো না, ভৰিত যে হাৰ্ড হৈছে সেইটো এটা কাৰণ, আৰু যাৰ ফলত খোজকাঢ়িব নোৱাৰে। তে চেণ্টেন্সত যদি কাৰণ আৰু ফল থাকে তো কাৰণটো প্ৰেজেণ্ট পাৰফেক্টত হ'ব। তেতিয়াহ'লে এনচাৰটো হ'ব ৰহিম কেনট ৱাক, হি হেজ। প্ৰেজেণ্ট পাৰফেক্টত হেভ বা হেজ আহে, গতিকে হি হেজ, বাকীটো কি হ'ব, হাৰ্ট না হাৰ্টেড,
হাৰ্ট নট হাৰ্টেড হাৰ্ট হয় হাৰ্টেড বুলি কোনো শব্দই নাই বুজিছে ইংলিছত হাৰ্টেড বুলি কোনো শব্দই নাই তো হাৰ্ট ৰহিম কেনট ৱাক হি হেজ হাৰ্ট ইজ লেগ হৈছে এইটো ফাদাৰ ইজ নট এট হোম কোনোবা আহি সুধিল আপোনাক তোমাৰ দেউতা ঘৰত আছে আপুনি ক'ল দেউতা ঘৰত নাই হি গ' আউট দেউতা ঘৰত কিয় নাই বাহিৰত গৈছে কাৰণে ঘৰত নাই ঘৰত নাথাকাটো ৰিজাল্ট বাহিৰত যোৱাটো কাৰণ গতিকে প্ৰেজেণ্ট পাৰফেক্ট হ'ব এইখিনি হি হেজ gone out father is not at home he has gone out দুটা পাৰ্ট আছে এটা কাৰণ এটা ফল গতিকে কাৰণটো প্ৰেজেণ্ট পাৰফেক্ট হ'ব